মানে আজি ৰ'দটো বা কিয় দিয়া নাই, তাৰমানে কিবা ঘৈণীয়েকৰ লগত কাজিয়া লাগিছে নেকি সূৰ্য দেৱতাৰ, নাজানো আৰু। মানে ৰাতিপুৱাৰ পৰাই আন্ধাৰ এতিয়া হ'ল বা ধৰিছি, এতিয়া আকৌ ৰাতি হ'বা ধৰিছি, এতিয়া ৰ'দ দিব। হৰি এই জেকেট পিন্ধি থাকিব লগা হৈছে, তাকো জেকেটটো অলপমান লেতেৰা হৈছে। মানে যোৱাকালি বাঘাত পেজাটোও পিন্ধি গৈছিলোঁ, এইগিলা এই লেতেৰা হৈছে দিয়ক আৰু কি ক'ব আৰু। তো গাইজ কথাটো হ'ল মানে এনেকুৱা, মানে এতিয়া বাজছি ছয়টা বাজাই নাই, 6টা বাজিব অলপমান আছে। মানে মই ডিউটিৰ পৰা আহি আছোঁ, ঠাণ্ডাটো এনেকুৱাকৈ লাগছি, মানে এনেকুৱা নিয়াত দিছে তাৰমানে, ইমান এনেকুৱা কুঁৱলী মানে মই পাগলা হৈ গৈছোঁ, হাত একদম টেকি পৰি কিবা হৈ গৈছে। হেলমেটৰ গ্লাছত তাৰমানে পানী পৰি কিনে টোপ পাবা ধৰিছে, সেইকাৰণে মই হেলমেটটো খুলি দিলোঁ, নহ'লে এক্সিডেণ্ট বেছিকৈ হ'ব, কমকৈ নহয়। তো গাইজ আগত দেখি আছোঁ বলক কেনেকুৱা কুঁৱলী দিছে আপোনালোকক। এয়া চাওক কুঁৱলী গাইজ, আপোনালোকে যদি ভ্ৰমণে শ্বিলং যাব খুজিছে, বোলো শ্বিলঙত ঠাণ্ডা চাব খুজিছে, তেতিয়াহ'লে আজ যাবাৰ দৰকাৰ নাই। আমাৰ এই অসমেই শ্বিলং হৈছে, অসমীয়া তাকো আমাৰ এই গাঁৱে শ্বিলং হৈছে, নলবাৰী শ্বিলং ইতা। তো বলক এতিয়া ঘৰলৈকে যাওঁ, এনেকৈ ভিডিঅ' কৰিলে নহ'ব, মোবাইলতো চাৰ্জ নাই। তো বলক। তো গাইজ মানে কি তাৰমানে কিবা এটা তামাম ভোক লাগে মোৰ, কিবা বাহিৰৰ পৰা ঘৰত আহিলে ভোক তামামকৈ লাগে। সেইকাৰণে মই এতিয়া ভাত উলিয়াই লৈছোঁ, এইগিলাৰ কাঁহী চাহীত সজাই লোৱাৰ লেঠা নাই, ডাইৰেক্ট ভাত উলিয়াই লৈছোঁ। এনেকুৱাকৈ এইগিলা ডিমা কিবা দিছে, ডাইৰেক্ট খাই লওঁ ভাতটো, ভাত খাই কাৰণে মিলি আছোঁ। তো গাইজ মানে খানাৰ আয়োজন কৰা হৈছে, খানাৰ আয়োজন কৰিলে তাৰমানে প্ৰণৱ মামা আৰু কোনোবা কানি বজাৰ গেছি, মইতো বজাৰ চজাৰ এইবিলাক সিমান এটা ইণ্টাৰেষ্ট নাই। মানে সিহঁতে যাওক আৰু, মই মানে ঘৰৰ কাৰণে চাউল আনিব গৈছিলোঁ। তো এতিয়া সিহঁতে বজাৰ চজাৰ কৰি আনিব, আমিও যাই আছোঁ, একদম ধুমধামেৰে খানা খাম। ধুমধামেদি মানে 15 টকা। আপোনালোকে খাই বেছি না খানা ক'বচোন। মানে 50 টকাকৈ তোলা গৈছি, 50 টকাটো মই অলপমান আগতে দিলোঁ, 50 টকাকৈ তোলা গৈছি। আৰু বাকী সিদিনাখনে 35 টকাকৈ খানা খোৱা গৈছি, আজি আৰু 15 টকাকৈ খোৱা যাব। তাৰমানে যোৱাকালি খানাটো খাব খুজিছিলোঁ, যোৱাকালি তাৰমানে এই মানুহগিলাৰ কথাত কিবা এটা বেয়া লাগিল, লাগি কিনে এই কাৰো কাম কৰিব ইচ্ছা নহয়, কোনোবা বাহ দিয়া নাই কিবা কাৰণে, সেইকাৰণে আৰু। তো এতিয়া যাই আছোঁ, তো চাই থাকক ভিডিঅ'টো, ফুল এনজয়। বাজাৰ পৰ্ব চলি আছে, কিবা এটা কৈ দিয়া বাজাৰ কৰিব। মিলি আনা কিমানৰ বাজেটটো নাই ইটাক লাগি 30 টকা দিয়া पिक्चर या सड़क पे ओ माँ की कोयली दिखाई पोना है पिक्चर या सड़क पे सीन बना दिया अपना टाइम लाया मैंने खुद से बड़ा नाम किया किस करके तूने मेरा मीम बना दिया मेहनत करे थे कहते तो गाइस माने हमार लाइट জ্বলি গেল হাবালে এ দেখাই নাপে নিয়ৰ ধৰি এফালে লাইট জ্বলা মানুহ গিটা আছো আমি এফালে মামাহঁতে খানা বনাই আছে ধুব যাব তাৰমানে এতিয়া খানা যোগাৰ কৰিব শনিন্দা আহি পোৱা নাই শনিন্দা অলপমান লেট মানে ডিউটিৰ পৰা আহি পাইছি মাত্ৰ কাপোৰ চাপোৰ খুলি আহি আছে শনিন্দা কৈছে বোলে মাংস নহ'লে বোলে জস্তু নুঠে তাৰমানে আজি আমাৰ খানা দল খিচেৰি ঐ বাগে যা যা আকৌ দেখা পোৱা নাই 500 ৱাটৰ লাইটে যদি পাত্তা পোৱা নাই আৰু কি হ'ব তাৰমানে তুমি অলপমান সেৱাকে যাচোন দেখা পাই না মন পাৰি নে অ এ হেন্তিক গেলি পাৰি আর তাত বাইরে আগত দেখিন নৰি তো মানে মোক গাইজ অনুগ্ৰহ কৰা গেছি তুমি অনুগ্ৰহ কৰছা কি অনুগ্ৰহ কৰছা কচোন অলপ মই মোবাইলটো সোমাই থৈ দিয়া কিয়া তাৰমানে এই নজলে গিলা ফটো উঠাত ব্যস্ত হৈছে তো মানে এতিয়া মোবাইলটো সোমাই থৈ দিও অলপমান দেৰিকে ভিডিঅ' কৰি আছো মই আকৌ দেখাই নাই গিলা দেখছা নাই আৰু বাহাদুৰি মই ৰাস্তাটো দেখা নাই কি ইয়াক তাৰমানে কি ৰন্ধা কৈছো জাহান লৈ ভেৰিছো ৰাস্তাটো দেখা নাই ইয়াৰ বয়সত আগতে আমি কি কৰিছিলো আমাক কি বনাইছিল আকলাই কৰিছিলো না কাম গিলা মোবাইলো পাতো দাসা আনা না আমি আগতে এনেকুৱা আগ্ৰহ আছিল আমি দাসা নিজে আনিব গৈছিলো কিন্তু আজিকালি চলি না যাও যা যা কি কৰা কৰ এই গাইজ লাইটটো হ'ল হেলোজেন এবাগে কুঁৱলী চুৱলী অলপমান কাটি দিছি এবাগে যা দেখা হৈছি দেখছি না আর লাহে লাহে যা দেখা হৈছি আর এইটো লাইটৰ ইমান পথ তাৰমানে নকৈছো আর মানে তেওঁ দাহান আনিব যোৱা নাছিল সেইকাৰণে লাইট ঘূৰাই দিয়া হৈছি মোবাইল লাগে পাৰ্চনেল চাপ কৰি গৈছি যা পাইছো তোমাক দেখা পাইছো জ যাত্ৰা গাতাৰ
গোটা দালাই মুড়ি গেছে আজি মাংস নাই কাৰণে আৰু অলপমান জোচটো উঠোৱা নাই কেৰে পে হ মানে কৈ দিয়া তোমাৰ অনুভৱটো এই ৰাতিপুৱাত বনে অনুভৱটো মানে মানুহগিলা নাহে আৰু দিনটো আমি কষ্ট একেতে কৰি চাৰিটা পাঁচটা গোটাকেইটাই গোটা ধৰ্মেদা আছে গোটাকেইটাই দিনটোত কষ্ট কৰোঁ কিন্তু ধুবত বাহিৰে ধুবই বেকাৰ থাকি গেল উদ্বোধনী পর্ব শেষ তো মানে আমি টঙালৰ পৰা কাটি আনিলো আগত দেখে আকৌ দেখা নাই আগত দেখিলো চাব লাগব নাংমঞ্চি এডাল টঙালৰ পৰা কাটি আনিলো কাৰবা ক'বা নোৱাৰো আন্ধাৰে মুন্ধাৰে যাৰে পাইছো তাৰে আনিছো মল্লো পৰি তৰা চিঙো বুলি যাওঁ বৈৰান দিয়া নাই তুমি মোক দেখাও আগে ঐ বাকে সপ নাই এইটো আগে আহ ৰবা এটা তৰা চিঙিলো শান্তনু গলতে আনবা পাছত কি শান্তনু গলতে লাই আছে পিয়াস তো কত করবে যাই পরি গেল ব্রহ্মপুত্রত ও হি হাই কেনকে বে চাকৰি লৈছিল কিন্তু হি হাতিৰ গানলি দেখোন চাকৰি নাপে হেই পুলিশত আৰু কে হাতিবে দিব ও কেনকে কপে দেখো পেৰা কামন দই লাগে হাতিবে হেল্ল আর্মিও লাগে পেৰা কামন দই লাগে নে ভিত লাগে পেৰা কামন কাম কৰি আছে মানে কোনি কি কাম কৰিছে মই সব খেন্তি দেখাই দি আছো ধৰ্মেদা কষ্ট কৰি আছে এও টঙাল তুলি আছে এও তাৰমানে ভিডিঅ' কৰাৰ কাৰণে এতিয়া কামত নুঠুমে নিটো বেছি আছে উগিলে ভাল ভিডিও কৰি আছে এওতো একদম কাম কৰি আছে তুমি বেলেগ কাম কৰিছা কিন্তু এই দেখছি না পকেটত হাত আজি তাৰমানে মাংসটো নাই সেইকাৰণে জোচটো নাই এও কিন্তু দুই এটা কাম কৰি আছে টানি আছে বাছা এয়া মইতো একদম ভিডিঅ'ৰ নামতে লাগি আছো এই আজি মাংস নাই কাৰণে জোচ নাই কাৰোই জোচ নাই মানে মোৰ আছে এই আৰু তাৰমানে তৰা চিংগা গেছি মই একবাৰ যাই আহিলো এবাৰ এও গেছি দা একদম তুমি বিচি পোকাৰ দৰে লাগি যাও আঠা খাও আৰু একদম পৰত যা তো মই অলপমান পানী খাবা যাওঁ মস্ত বেয়া লাগছি পানী খাওঁ বুদ্ধি কৰি মই খিচিৰি টেষ্ট কৰিব আহিছোঁ সেনেকে গমেই নাপাওঁ আগতে ৰাস্তাও ধৰিব নোৱাৰি অ ককাই বিহুৰে উৰুকা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতো গাইছ যাই আছো আৰু মানে ৰাস্তা দেখিব নোৱাৰি দেখাত নাপায় সেইকাৰণে ভিডিঅ' কৰাত অলপমান প্ৰব্লেম হয় টচ আনা নাই আজি মানে যোৱাকালি টচ আনিছিলোঁ আজি টচ নাই তো বলক এতিয়া খিচিৰি কিমান দূৰ আগবাঢ়ি চাওঁ অলপমান মামা ধান দাঙি দিয়া মজা কালাৰ লাগিছে মামা ৰান্ধনি তো মানে খিচিৰিটো থাকিব পৰা হোৱা নাই সেইকাৰণে তাতে ৰখি লাভো নাই আমি লাভৰ জেগাত থাকোঁ সেইকাৰণে গুচি অহা গেল কেইটা মাত ধৰিছো মদটো অলপমান বেকা হৈছে নেকি ওলো বানা নাই নেকি আৰু লাগব নেকি অলপ মাৰিব লাগিছিল ও ককা সবুত কৰি শান্তিৰ জেগা কিবা গাৰ পৰা পানী ওলাই থাকে লাম্বা লাগবে হেতালো কধৰা করবই আৰু কি হ'ল বিহু নহয় বাৰবি
थपात थपात ये है खिचड़ी ये है खिचड़ी बहुत ही अच्छा बना है खास है बनाने वाला সঁচা ভাল লাগছে খিচাৰিটো অনিন্দা কেনা লাগছে খিচাৰিটো অলপ কালাৰটো বেছি ৰঙা আছে বাকী কিয় চব ঠিকেই আছে তুমি ক তো ভালো ছিল বঢ়িয়া আছে মইতো খাবে নহয় তো কাশ্মীৰী লাল মিৰ্চ ভাত আমাম গৰম তো গাইজ এতিয়া মানে আহি গেল ঘৰ ৰাতি হৈছে ৰাতিটো হৈছে ৰাতিয়ে ভিডিঅ' বনাই আছো মই পাগলা তো এতিয়া ডাইৰেক্ট ভৰি ধোৱা কথা আৰু ঘুমোৱা কথা তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই